হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু আজি বহু দিনৰ মূৰত মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম। বিশেষ কিছুমান প্ৰব্লেমৰ বাবে মই ভিডিঅ'সমূহ আপলোড কৰিব পৰা নাছিলোঁ। যি নহওক, এয়া হৈছে বিহুৰ আগদিনাখন, মানে 13 তাৰিখে আমাৰ লাষ্ট ৰিহাৰ্চেল আছিলে, কাৰণ 14 তাৰিখে আমাৰ ৰাতি ফাংচন আছিলে, মুকলি বিহু। গতিকে আমি সিদিনাখন পূৰা খানা এটা খালোঁ। খানা চানা খাই পূৰা আমি ৰিহাৰ্চেল কৰি সিদিনাখন দিনটো এনেকৈ কটালোঁ। আৰু তাৰপিছত মানে মই আমো লৈ গৈছিলোঁ, আমি সকলোৱে মিলি আম খালোঁ। তাৰপিছতে ভাত খালোঁ গোটেইবিলাকে মিলি। সিদিনাখন খুব এনজয় কৰিলোঁ, ভাল দিন এটা আমি কটালোঁ। আৰু তাৰপিছতে আমি প্ৰগ্ৰেমৰ বাবে ৰিহাৰ্চেল কৰি আমি আহি পাওঁতে ৰাতিয়ে হ'ল। যিহেতুকে দিনটো প্ৰগ্ৰেম কৰিছোঁ, সেই দিনটো মানে ৰিহাৰ্চেল কৰিছোঁ, সেইটো কাৰণে মানে ৰাতি হৈ গ'ল। আৰু পিছদিনাখনে যিহেতুকে আৰু সময় নাই, সেইটো কাৰণে আৰু সিদিনাখনে গোটেইখিনি কমপ্লিট কৰি আমি পিছদিনা প্ৰগ্ৰেমৰ বাবে ৰেডি হ'লোঁ। আৰু তাৰপিছত এনেকৈ অলপ খুব এনজয় কৰিলোঁ আমি গোটেইবিলাকে মিলি। সেইকাৰণে এইখিনি ক্লিপ ধৰি ৰাখিলোঁ, যিহেতুকে পিছলৈ চাবলৈ ভাল হ'ব। গতিকে সেয়াই আৰু তাৰপিছত ঘৰলৈ উভতি আহিলোঁ এনেকৈ। আৰু আহি আমাৰ ওচৰতে আছিল নাৰায়ণ পূজা, তালৈকে গ'লোঁ। আৰু তাতে বৰমাহঁতৰ তাতে ভাত খুৱাইছিল। এনেকৈ ভাত চাত খাই ঘৰলৈকে উভতি আহিলোঁ। ডেটছ ইট। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব।